নমস্কাৰ আজি আমি এইটো ভিডিঅ'ত আমাৰ যি 23টা মক পেপাৰ আছিলে পিডিএফ সেই তাৰে প্ৰেক্টিছ টেষ্ট 5ৰ এক্সেলৰ কুৱেশ্যনটো চাম এমএছ এক্সেলৰ এইটো কুৱেশ্যন কৰাই দিবলৈ আপোনালোকৰ ফালৰ পৰা বহুতে মেছেজ কৰিছিলে য'ত নেকি ফিউচাৰ ভেলুৰ কথা উল্লেখ আছিলে আৰু লগতে কিছুমান এডভান্স লেভেলৰ ফৰ্মুলা প্ৰয়োজন হৈছিলে কুৱেশ্যনটো আছিলে মূলতঃ তেনেকুৱা ইয়াত কিছুমান ডাটা আমাক দি দিছে যেনেকৈ ধৰি লওক ক্লায়েণ্ট আইডি আছে তাৰপিছত ক্লায়েণ্ট নেম ইনভেষ্টমেণ্ট টাইপ প্ৰিন্সিপাল এমাউণ্ট এনুৱেল ৰেট কম্পাউণ্ড ফ্ৰিকুৱেঞ্চি ইনভেষ্টমেণ্ট পিৰিয়ড আৰু ৰিস্ক লেভেল বুলি আছে আৰু কুৱেশ্যনবিলাক কেনেকুৱা দিছিলে যে কেলকুলেট দি ফিউচাৰ ভেলু ফৰ ইচ ক্লায়েণ্ট ইন কলাম আই ইউজিং দি কম্পাউণ্ড ইণ্টাৰেষ্ট ফৰ্মুলা কম্পাউণ্ড ইণ্টাৰেষ্ট ফৰ্মুলা ইউজ কৰি ফিউচাৰ ভেলু উলিয়াব কৈছিলে ফিউচাৰ ভেলু মানে কি যিটো ইনভেষ্টমেণ্ট কৰিছে সেই ইনভেষ্টমেণ্টৰ ওপৰত এটা এনুৱেল ৰেটো দিছে ৰেট অফ ইণ্টাৰেষ্ট যিটো আছে আকৌ কম্পাউণ্ড ফ্ৰিকুৱেঞ্চিও দিছে কম্পাউণ্ড ফ্ৰিকুৱেঞ্চি মানে ধৰি লৈছোঁ ৰঞ্জন দাস নামৰ ব্যক্তিজনে ফিক্সড ডিপজিট 50,000 কৰিছিলে আৰু এনুৱেল ৰেট 6% দিব কিন্তু কম্পাউণ্ড ফ্ৰিকুৱেঞ্চি পাৰ ইয়েৰ 4 বুজোৱা মানে বছৰেকত 4বাৰ কম্পাউণ্ড ইণ্টাৰেষ্টটো তেওঁক প্ৰভাইড কৰিব আৰু তেওঁ 5 বছৰৰ কাৰণে 50,000 থৈছিলে ঠিক সেইদৰে মীনা বৰুৱাই মিউচুৱেল ফাণ্ডৰ কাৰণে 1 লাখ ডিপজিট কৰিছিলে আৰু এনুৱেল ইণ্টাৰেষ্ট যিটো ৰেট হয় 8% আৰু কম্পাউণ্ড ফ্ৰিকুৱেঞ্চি 1 বুলি আছে তাৰ মানে তেওঁৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট পাব বছৰেকত এবাৰে সেইটো ইণ্টাৰেষ্টটো পাব অনিতা বৰা বণ্ডছত থৈছিলে 75,000 আৰু 7.5% ইণ্টাৰেষ্ট ৰেট হয় কম্পাউণ্ড ফ্ৰিকুৱেঞ্চি আছে 2 বুলি মানে পাৰ ইয়েৰ দুবাৰকৈ ইণ্টাৰেষ্ট দিয়া হ'ব আৰু 4 বছৰৰ কাৰণে থৈছে আৰু ৰিস্ক লেভেল এইবিলাক হাই মিডিয়াম ল' এইবিলাক কৈছে তো ফাৰ্ষ্ট অফ অল আমাক কি কৈছে যে ফিউচাৰ ভেলু উলিয়াব লাগিব আৰু কলাম আইত উলিয়াব লাগিব কিন্তু ফিউচাৰ ভেলু বা কম্পাউণ্ড ইণ্টাৰেষ্ট আমি উলিয়াও কেনেকৈ সেইটো এবাৰ আমি চাই লওঁ আমি যদি কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াবলৈ হয় CI অ'কে CI যদি উলিয়াবলৈ হয় বা যিটো নেকি কম্পাউণ্ড ইণ্টাৰেষ্ট এড কৰাৰ পিছত আমাৰ শেষত যিটো ফিউচাৰ ভেলু আমি পাম এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি আছিলে যিটো নেকি আমি আগতে স্কুল লেভেলত শিকিছিলোঁ যে এ মানে যিটো অভাৰঅল আমাক দিব কোনো এটা প্ৰিন্সিপাল এমাউণ্ট আমি বেংকত জমা থোৱাৰ পিছত কিমান বছৰৰ কাৰণে থওঁ আৰু কি ৰেট অফ ইণ্টাৰেষ্টত দিব সেই গোটেইকেইটা এড কৰাৰ পিছত যিটো আমাক অভাৰঅল মেচুৰিটি যিটো আমি ক'ব পাৰোঁ সেইটোক এ বুলি কয় ৰাইট এইটো ফৰ্মুলা আছে আৰু কম্পাউণ্ড ইণ্টাৰেষ্টত যদি দিলেহেঁতেন তেতিয়াহ'লে ফৰ্মুলা বেলেগ আৰু চিম্পল ইণ্টাৰেষ্টত হোৱা হ'লেও ফৰ্মুলা বেলেগ চিম্পল ইণ্টাৰেষ্টটো একেবাৰে সহজ SI উলিয়াবলৈ হ'লে আমি PRN/100 বুলি লিখি দিওঁ যিহেতু এইটো ফিক্স থাকে কিন্তু কম্পাউণ্ড ইণ্টাৰেষ্টত ফৰ্মুলাটো বেলেগ সেইটো হৈ যায় কি যিটো মেচুৰিটি এমাউণ্ট একেবাৰে শেষত যিটো পাম তাৰ ফৰ্মুলাটো হৈছে A=P তাৰপিছত ইনটু 1 + R/100 আকৌ ব্ৰেকেট ক্লোজ টু দি পাৱাৰ n ইয়াত P কি বুজাইছে P বুজাইছে প্ৰিন্সিপাল এমাউণ্ট আমি কিমান জমা থৈছোঁ 1 + R/100 R বুজাইছে ৰেট অফ ইণ্টাৰেষ্ট অ'কে কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট দিব আৰু n টাইমটো বুজায় টাইমটো বা বছৰটোক যে কিমান সময়ৰ কাৰণে এইটো থোৱা হৈছে গতিকে এই ফৰ্মুলাটো আপোনালোকে মনত থ'ব এইটো হৈ গৈছে কম্পাউণ্ড ইণ্টাৰেষ্টৰ কাৰণে কিন্তু ইয়াত এটা কথা আহি পৰিছে কুৱেশ্যনটোত য'ত নেকি কম্পাউণ্ড ফ্ৰিকুৱেঞ্চি আছে কম্পাউণ্ড ফ্ৰিকুৱেঞ্চি মানে ৰঞ্জন দাসে 4বাৰকৈ বছৰেকত পাব মানে ইণ্টাৰেষ্ট আকৌ মিউচুৱেল ফাণ্ডত থোৱাজনে এবাৰে পাব অনিতা বৰাই বণ্ডছত থোৱাৰ কাৰণে দুবাৰকৈ পাব যদি কম্পাউণ্ড ইণ্টাৰেষ্টটো কম্পাউণ্ড ফ্ৰিকুৱেঞ্চি নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি এইটো ফৰ্মুলা ইউজ কৰিলোহেঁতেন যে P 1 + R/100 ব্ৰেকেট ক্লোজ টু দি পাৱাৰ n কিন্তু যেতিয়া নেকি ফিউচাৰ ভেলুৰ কথা আহি গৈছে কম্পাউণ্ড ফ্ৰিকুৱেঞ্চিৰ কথা আহি গৈছে তেতিয়াহ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব যেটো স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে P * 1 + R/n আকৌ ব্ৰেকেট ক্লোজ আকৌ এইটোৰ লগত যিটো পাৱাৰ থাকিব এইটো n * t থাকিব এটা P কি হয় P হৈছে প্ৰিন্সিপাল এমাউণ্ট যিটো এমাউণ্ট জমা থৈছিলে এইটো 1 + R টো গম পাইছে R টো হৈছে ৰেট অফ ইণ্টাৰেষ্ট বুলি ক'লে ইয়াত যিটো দিয়া আছিলে এনুৱেল ৰেট যিটো সেইটো হৈছে R দেন n কোনটো ইয়াত n বুজাইছে নাম্বাৰ অফ কম্পাউণ্ড পিৰিয়ডছ পাৰ ইয়েৰ অৰ্থাৎ ফ্ৰিকুৱেঞ্চিটো n বুজাইছে এইটো কম্পাউণ্ড ফ্ৰিকুৱেঞ্চি এইটো n হয় দেন এগেইন ব্ৰেকেট ক্লোজ কৰাৰ পিছত n আৰু t ইনটু হ'ব মাল্টিপ্লাই হ'ব গতিকে যদি ফিউচাৰ ভেলু উলিয়াবলৈ হয় এই ফৰ্মুলাটো মনত থ'ব লাগিব
গোটেই ডাটাখিনি মই এক্সেল शीटত অলৰেডি ভৰাই থৈছোঁ য'ত নেকি ক্লায়েণ্ট আইডিৰ পৰা ৰিস্ক লেভেললৈকে আছিলে অকল মই আই কলামত ফিউচাৰ ভ্যালুটো এড কৰিছোঁ এতিয়া ফিউচাৰ ভ্যালুটো উলিয়াবলৈ হ'লে যেটো ফৰ্মুলা মই ফৰ্মুলাটো ইয়াত লৈ আহিছোঁ অলপ ভালদৰে চাব ফৰ্মুলাটো মিক্স কৰিলে কিন্তু ভ্যালুখিনি নোলাব এইটো হৈছে ফিউচাৰ ভ্যালু ফৰ্মুলা ৰাইট গতিকে মই কি কৰিম ফিউচাৰ ভ্যালুৰ কলামত ইকুৱেল দিম কম্পাউণ্ড ইন্টাৰেষ্ট লগাব লাগিব তাৰ কাৰণে ফাৰ্স্ট অফ অল কি হ'ব প্ৰিন্সিপাল কোনটো আছে ইয়াত 50000 মই ক্লিক কৰিলোঁ ইনটুৰ কাৰণে মই ষ্টাৰ মাৰ্ক দিলোঁ তাৰ পিছত ব্ৰেকেট ওপেন কৰাৰ পিছত 1 প্লাস লিখিম 1 প্লাস লিখাৰ পিছত যেটো ফৰ্মুলা আছিল r/n ৰাইট r/n r হৈছে ৰেট অফ ইন্টাৰেষ্ট এতিয়া ৰেট অফ ইন্টাৰেষ্টটো ইয়াতো 6 আছে বাট আমি তো দিব লাগিব 6% গতিকে আমি 6% নিদি কি কৰিম ব্ৰেকেট ওপেন কৰি যেটো E2 কলাম আছে 6 লিখা আছে এটো সিলেক্ট কৰি ডিভাইডেড বাই 100 দি দিম পিছত আকৌ এটা কোৱেশ্চন আছে 100 টো আমি আতৰাব লাগিব ডিভাইডেড বাই 100 কিয় দিছো কাৰণ এটো পাৰ্সেন্টেজ বুজাইছে 6% মানে 6/100 ৰাইট সেই কাৰণে আমি E2/100 দিলো ব্ৰেকেট ক্লোজ কৰিলো দেন ডিভাইডেড বাই কি আছিল ফৰ্মুলা মতে n আছিল n এ কি বুজাইছিল n এ বুজাইছিল যে কিমান বাৰ গোটেই বছৰটোত কম্পাউণ্ড ফ্ৰিকুৱেন্সি কাউন্ট কৰিব আমি যদি চাও তেতিয়া হলে কম্পাউণ্ড ফ্ৰিকুৱেন্সি 4 বাৰ দিব ফিক্সড ডিপোজিটত ওকে ব্ৰেকেট ক্লোজ কৰিলো তাৰ পিছত পাৱাৰ সিম্বল লগাব লাগিব পাৱাৰ সিম্বল কিবোৰ্ডত আপোনালোকে পাব শিফট প্ৰেছ কৰি যেটো ওপৰ ফালে 1 টো লিখা থাকে তাতে 6 ত থাকিব পাৱাৰ সিম্বল এটো যেটো এৰো টাইপ ওপৰ ফালে চাই থাকে এটো পাৱাৰ সিম্বলৰ পিছত আকৌ ব্ৰেকেট ওপেন কৰি n into t n কোনটো হয় n হৈছে যেটো কম্পাউণ্ড ফ্ৰিকুৱেন্সি এটো দেন ইনটু t কোনটো হয় t টো হৈছে টাইমটো অৰ্থাৎ কিমান ইয়াৰৰ কাৰণে থৈছে যেনেকৈ ফিক্সড ডিপোজিটত ৰঞ্জন দাসে 5 বছৰ থৈছে গতিকে মই 5 ক্লিক কৰিলো ব্ৰেকেট ক্লোজ কৰিলো এন্টাৰ প্ৰেছ কৰাৰ পিছত ফিউচাৰ ভ্যালু ওলাব 67342 তাৰ পিছত আমি এটো ড্ৰেগ কৰি দিলে হ'ব ওকে ড্ৰেগ কৰি দিছো আপোনালোকে ফৰ্মুলাটো চাব তলত লৈ লৈছে নিজৰ হিচাপ মতে এক্সেলে লৈ লৈছে এইটো হৈছে ফিউচাৰ ভ্যালু অলৰেডি আমাৰ প্ৰথম কোৱেশ্চনটো কমপ্লিট হৈছে সেকেন্ড কোৱেশ্চনটো কি কৈছে যে ইন A6 ৰাইট টোটাল প্ৰিন্সিপাল ইনভেস্টেড আৰু D6 ত ক্যালকুলেট কৰিব কৈছে টোটাল অফ অল প্ৰিন্সিপাল এমাউন্টস আমাৰ A6 ত কৈছে যে টোটাল প্ৰিন্সিপাল ইনভেস্টেড মই এইটো লিখি লৈছো আৰু D6 ত ক্যালকুলেট কৰিব কৈছে টোটাল প্ৰিন্সিপাল এমাউন্ট তিনিজন ব্যক্তিয়ে কিমান থৈছে তো আমি D6 ত আহি ইকুৱেল দিম সামৰ ফৰ্মুলা এইখিনি আৰু বেসিক এইখিনি জানিবই সামৰ ফৰ্মুলা ইউজ কৰি আমি ৰেঞ্জ সিলেক্ট কৰিম 50000 পৰা 75000 ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিম অৰ্থাৎ টোটাল কিমান থৈছে 225000 নেক্সট আমাক কৈছে ইন A7 ৰাইট এভাৰেজ এনুয়াল ৰেট আৰু E7 ত ক্যালকুলেট কৰিব কৈছে A7 ত এভাৰেজ এনুয়াল ৰেট আৰু E7 ত ক্যালকুলেট কৰিব কৈছে এভাৰেজৰ কাৰণে ইকুৱেল দিলো এভাৰেজ ফৰ্মুলা ব্ৰেকেট ওপেন গোটেই ৰেঞ্জ আমি সিলেক্ট কৰিলো ব্ৰেকেট ক্লোজ কৰিলো এন্টাৰ প্ৰেছ কৰিলো অৰ্থাৎ এভাৰেজ এনুয়াল ৰেট কিমান হ'ব 7.16% বা আমি যদি 2 ডেসিমেল নিও হেতু বেলেগ হৈ যাব 17 হৈ যাব আমাক ডেসিমেলৰ কথা ইয়াত কোৱা নাই আৰু পিছত যদি কোৱেশ্চনত কৈছে তেতিয়া আমি চাম বাৰু ওকে এইটো কোৱেশ্চন হৈ গল তাৰ পিছত কৈছে ইন A8 ৰাইট নাম্বাৰ অফ হাই ৰিস্ক ক্লায়েন্টস A8 ত নাম্বাৰ অফ হাই ৰিস্ক ক্লায়েন্টস তো A8 ত লিখিব লাগিব A8 মানে এইটো ঘৰতে যেহেতু লাগিব তেতিয়ালে মই ইয়াত অকল নাম্বাৰটো লিখি দিলে হ'ব কাউন্টি ফৰ্মুলাত আৰু হেডিংটো নালাগে হলেও মই ইয়াত নাম্বাৰ অফ হাই ৰিস্ক ক্লায়েন্টস টো সাইডত লিখি দিছো আৰু A8 ত ফৰ্মুলা লগাম ফৰ্মুলা কি ইকুৱেল কাউন্ট ইফ ব্ৰেকেট ওপেন কৰিম হাই ৰিস্ক লো ৰিস্ক বা মিডিয়াম ৰিস্ক কোত আছে H কলামত আছে আমি লো মিডিয়াম হাই লৈকে সিলেক্ট কৰিম ৰেঞ্জ সিলেক্ট কৰিলো কমা দিলো ইনভাইটেড কমাত আমি লিখিম হাই হাই ৰিস্কত থকা কেইজন আছে এজনেই আছে কোনটো এটাই আছে যেটো বন্ডছত থৈছিলে 75000 এটো 1 বুলি ইয়াত আহি গৈছে ওকে অলপ আপোনালোকে ভিডিও কোৱালিটিটো বঢ়াই চাই ল'ব এটো 1 বুলি আহি গৈছে নেক্সট ফৰমেটিং এণ্ড প্ৰিন্টিং ফৰমেটিংত কি কৈছে ফৰমেট প্ৰিন্সিপাল এমাউন্ট INR অৰ্থাৎ আমাৰ ইন্ডিয়ান ৰুপিত লিখিব কৈছে এটো 2007 ৰ কাৰণে নহব 2007 ত হলে INR ত আপোনালোকে কনভাৰ্ট কৰিব নোৱাৰিব আৰু যদিও কৰিব লগা হয় তেতিয়া হলে বেলেগ ফন্ট ইনষ্টল কৰিব লাগিব
যিকোনো হওক প্ৰিন্সিপাল এমাউণ্টটো আৰু ফিউচাৰ ভেলুটো কাৰেঞ্চিত লিখিব কৈছে আৰু নো ডেচিমেল, কোনো ডেচিমেল দিব নালাগে। আমি প্ৰিন্সিপাল এমাউণ্ট আৰু ফিউচাৰ এমাউণ্ট চিলেক্ট কৰিলোঁ। জেনেৰেল যিটো অপশ্যন আছে নাম্বাৰত তাত গৈ কাৰেঞ্চি চিলেক্ট কৰিম। নো ডেচিমেল যিহেতু কৈছে এগেইন আমি ৰাইট ক্লিক কৰি ফৰ্মেট চেলত গৈ যিটো ডেচিমেল প্লেচ আছে এইটো 0 কৰি দিম, অ'কে প্ৰেছ কৰিম। অ'কে, তাৰ পিছৰ যিটো বি নম্বৰ কুৱেশ্যন কৈছে ফৰ্মেটিঙত, ফৰ্মেট এনুৱেল ৰেট পাৰ্চেণ্টেজ এজ পাৰ্চেণ্টেজ উইথ 1 ডেচিমেল প্লেচ। আৰু এইটো কুৱেশ্যনতে আমাৰ লাগিব খেলিমেলিটো কি, আমাক কৈছে যে যিটো এনুৱেল ৰেট অফ ইণ্টাৰেষ্ট আছে এইটো 1 ডেচিমেল প্লেচত নিব কৈছে আৰু পাৰ্চেণ্টেজ চিম্বলটো লগাব কৈছে। আমি কি কৰিম, জেনেৰেল যিটো অপশ্যন আছে আপোনালোকে চাব, যিটো নাম্বাৰ আছে ইয়াত লিখা হোম টেবৰ ভিতৰত, তাত জেনেৰেল অপশ্যন বাই ডিফল্ট হৈ থাকে। তাত যদি মই পাৰ্চেণ্টেজ ক্লিক কৰোঁ, ক্লিক কৰাৰ লগে লগে কি হয়, এক্সেলে বাই ডিফল্ট এইটো 100ৰ লগত মাল্টিপ্লাই কৰি দিয়ে আৰু 6%টো 600%লৈ কনভাৰ্ট কৰি দিয়ে। অ'কে, 1 ডেচিমেলটো আমি ঠিক কৰি দিব পাৰিম কাষ্টমত গৈ, কিন্তু এইটো 6% যদি আমি কৰোঁ তেতিয়াহ'লে কি হ'ব, ফিউচাৰ ভেলু আকৌ সলনি হৈ যাব। গতিকে তাৰ এটা উপায় কি আছে, যিটো 6% আছে, 6% মানে কি, 6% হৈছে 6/100, ৰাইট? আৰু আমি এইটো 0.06 বুলি লিখিব পাৰোঁ, 0.06। গতিকে আমি মেনুৱেলি এইটো কি কৰিম, 0.06 লিখি ল'ব লাগিব আগত, নহ'লে 600 বুলি থাকি যাব। এগেইন 0.08 লিখি ল'ব লাগিব আৰু 7.5%টো 0.075 লিখি ল'ব লাগিব। কাৰণ আমি যদি 7.5 আছে পাৰ্চেণ্টেজ, আমি 7.5/100 লিখিব লাগে আৰু দুটাৰ আগত কি হয়, পইণ্টটো যাবগৈ, অৰ্থাৎ ইয়াৰ পৰা দুটা ঘৰ আগত যাব, এটা ঘৰ হ'লে 7 আছে আৰু এটা 0 দিব লাগিব, অৰ্থাৎ 0.075, যিটো নেকি মই 0.075 লিখিলোঁ। এতিয়া যদি মই চিলেক্ট কৰি পাৰ্চেণ্টেজ চিলেক্ট কৰোঁ তেতিয়াহ'লে 6% 8.00 আৰু 7.50 আছে, কিন্তু 1 ডেচিমেলত নিব লাগে। ৰাইট ক্লিক কৰি ফৰ্মেট চেলত গৈ আমি 1 ডেচিমেলত যাম, অ'কে কৰিম। এতিয়া খেলিমেলিটো ক'ত হৈছে, খেলিমেলিটো হৈ গৈছে যিটো আমি এভাৰেজ উলিয়াইছিলোঁ, এই এভাৰেজ যিটো এনুৱেল ৰেট ওলাইছিলোঁ এইটো খেলিমেলি হৈ গৈছিলে, য'ত নেকি 7% থাকিব লাগিছিলে, 7.12 বা 16 তেনেকৈ কিবা পাৰ্চেণ্ট থাকিব লাগিছিলে। আৰু যিটো ফিউচাৰ ভেলু সেইটো সলনি হৈ গৈছে, 50,000, 1 লাখ এইটো হৈ গৈছে, কিন্তু একচুৱেলি হ'ব লাগে কোনটো, আপোনালোকে চাব ফিউচাৰ ভেলু এইটো হ'ব লাগে 67,343 আৰু যিটো এনুৱেল ইণ্টাৰেষ্ট ৰেট এইটো 7.16 হ'ব লাগে। অ'কে, গতিকে আমি এই প্ৰব্লেমটো নোহোৱা কৰিবলৈ এটা কাম কৰিব পাৰোঁ, যিটো এভাৰেজ আছে এইটো ডাবল ক্লিক কৰিলেই হ'ব, আকৌ এণ্টাৰ প্ৰেছ কৰিলে 7.2% হ'ব। যদি ফৰ্মেট চেলত গৈ আমি 2 ডেচিমেল কৰোঁ তেতিয়াহ'লে কোনো প্ৰব্লেম নাই, 7.17 আহি গৈছে। আৰু ফিউচাৰ ভেলুৰ কাৰণে আপোনালোকে ডাবল ক্লিক কৰিব, আমি যিটো 100ৰে ডিভাইড কৰিছিলোঁ, নিশ্চয় মনত আছে, প্ৰথমতে আমি 100ৰে কি কৰিছিলোঁ, ডিভাইড কৰিছিলোঁ, সেই 100টো কি কৰিব লাগিব, আকৌ আঁতৰাই দিব লাগিব, এণ্টাৰ প্ৰেছ কৰিব, তেতিয়াহ'লে আগৰ ভেলু এইটো আহি যাব, কাৰণ অলৰেডি আমি ইয়াত এবাৰ 100ৰে ডিভাইড কৰি লৈছোঁ। এইটো এক্সেলে বাই ডিফল্ট 100ৰে কি কৰে, মাল্টিপ্লাই কৰি লয়। এতিয়া গোটেইকেইটা ঠিক হৈ গ'ল। অ'কে, তাৰপিছত এপ্লাই বৰ্ডাৰ্ছ টু দি ডাটা ৰেঞ্জ ফ্ৰম A1 to I4, A1ৰ পৰা I4লৈকে বৰ্ডাৰ লগাব কৈছে। এতিয়া A1 ক'ত আছে, A1ৰ পৰা I4লৈকে আমি বৰ্ডাৰ লগাই দিছোঁ। কুৱেশ্যন নম্বৰ D2 কৈছে হাইলাইট ৰ'জ হুৱেৰ ইনভেষ্টমেণ্ট টাইপ ইজ ফিক্সড ডিপ'জিট উইথ এ লাইট গ্ৰীণ বেকগ্ৰাউণ্ড, অৰ্থাৎ যাৰ নেকি ইনভেষ্টমেণ্ট টাইপটো ফিক্সড হয় আমাক লাইট গ্ৰীণ বেকগ্ৰাউণ্ড দিব কৈছে। তাৰ কাৰণে আমি ৰেঞ্জটো চিলেক্ট কৰি লওঁ, কণ্ডিশ্যনেল ফৰ্মেটিঙত যাম, নিউ ৰুলত যাম, গৈ ইউজ এ ফৰ্মুলা টু ডিটাৰমাইন হুইচ চেলছ টু ফৰ্মেটত ক্লিক কৰিম। ফৰ্মেট ভেলুজ হুৱেৰ দিছ ফৰ্মুলা ইজ ট্ৰু, তাত কাৰ্চৰ থৈ পিনে আমি ফিক্সড ডিপ'জিটটো চিলেক্ট কৰিম, কাৰণ ইনভেষ্টমেণ্ট টাইপৰ ঘৰটো চিট আছে। অ'কে, ইকুৱেল দিম, ইকুৱেল দি ইনভাৰ্টেড কমাৰ ভিতৰত আমি লিখিম ফিক্সড ডিপ'জিট ইনভাৰ্টেড কমা ক্ল'জ কৰিম। দেন ফৰ্মেটত গৈ আমি কিবা এটা লাইট গ্ৰীণ এটা লৈ লওঁ, সেইটোৱে লৈ লৈছোঁ জাষ্ট এক্সাম্পল হিচাপে, বা আপোনালোকে আৰু লাইট ল'ব পাৰে। অ'কে কৰিম, অ'কে কৰাৰ পিছত এপ্লাই কৰিলে চাব তিনিটা কালাৰ হৈ যাব,
ৰিজনটো কি কালি মই কৈছিলোঁ এটা ভিডিঅ'ত ইয়াত ডলাৰ চিম্বলটো উঠাব লাগিব কাৰ আগত যিটো 2 আছে 2ৰ আগত ডলাৰ চিম্বলটো ওকে ওকে কৰিম এপ্লাই কৰিম ওকে কৰিম এতিয়া গোটেই ৰ'টো হাইলাইট হৈ গৈছে দেন সেট দি প্ৰিন্ট এৰিয়া ফ্ৰম A1 টু I8 A1 ৰ পৰা I8 লৈকে আমি সিলেক্ট কৰিম A1 ৰ পৰা I8 পেজ লেআউটত গৈ প্ৰিন্ট এৰিয়া যেটো আছে তাত আমি সেট প্ৰিন্ট এৰিয়া বুলি কৰি দিম নেক্সট কোৱেশ্চন কি কৈছে যে set the page to print as one page wide by one page tall one page width আৰু one page tall এটো সেট কৰিব কৈছে যেটো ইয়াত স্কেল টু ফিট আছে width to আমি one page কৰি দিম আৰু height to one page কৰি দিম ওকে এইটো কোৱেশ্চন হৈ গল এড আ কাস্টম হেডাৰ এটা এড কৰিব কৈছে লেফট সাইডত ইনভেষ্টমেন্ট ৰিপৰ্ট আৰু নিজৰ নাম লিখিব কৈছে কাস্টম হেডাৰত আৰু ৰাইট সাইডত কারেন্ট ডেট লিখিব কৈছে লগতে ফুটাৰত কনফিডেন্সিয়েল লিখিব কৈছে কাস্টম হেডাৰ এড কৰিবলৈ হলে এগেইন পেজ লেআউটতে যাব পেজ লেআউটত যোৱাৰ পিছত যেটো পেজ সেটআপ আছে তাত এৰো দিয়া অপশনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এটা ডায়লগ বক্স খুলিব হেডাৰ এণ্ড ফুটাৰ থাকিব কাস্টম হেডাৰ যাব কাস্টম হেডাৰ যোৱাৰ পিছত আমাক কোৱেশ্চনটোত কৈছিলে যে লেফট সাইডত ইনভেষ্টমেন্ট ৰিপৰ্ট ইওৰ নেম অৰ্থাৎ লেফট সাইডত ইনভেষ্টমেন্ট ৰিপৰ্ট লিখি নাম লিখিব কৈছে মই নিজৰ নাম মই লিখি দিছো আৰু ৰাইট সাইডত ডেট লিখিব কৈছে ডেট হলে আজি ডেট 23/06/2025 ওকে কৰিলো আকৌ ওকে দেন আকৌ ফুটাৰ এটা এড কৰিব কৈছে যত কনফিডেন্সিয়েল লিখা থাকিব তো মই কনফিডেন্সিয়েলটো কপি কৰি লৈছো ফুটাৰৰ কাৰণে এগেইন আমি পেজ সেটআপত যাম হেডাৰ এণ্ড ফুটাৰত গৈ কাস্টম ফুটাৰত গৈ সেন্টাৰত দিব কৈছে মেবি ৰাইট এড এ ফুটাৰ উইথ দি টেক্সট কনফিডেন্সিয়েল ইন দি সেন্টাৰ ইয়েস সেন্টাৰত তো সেন্টাৰত মই কনফিডেন্সিয়েল বুলি লিখি ওকে কৰি দিম দেন আকৌ ওকে হৈ গল তাৰ পিছত আমাক কৈছে ক্লায়েন্ট লুকআপ সেকশন অৰ্থাৎ A10 ত লিখিব কৈছে ক্লায়েন্ট আইডি A10 ত ক্লায়েন্ট আইডি লিখিম A10 ত মই ক্লায়েন্ট আইডি লিখিলো দেন B10 ত allow user to enter a client ID for example C002 B10 টো খালি থব পাৰি যাতে ইউজাৰে কিবা এটা আইডি এড কৰিব মই ইয়াত C001 এ ধৰক লিখিছো দেন A11 ত কি কৈছে ক্লায়েন্ট নেম লিখিবলৈ আৰু A12 ত ৰিস্ক লেভেল A11 ত মই ক্লায়েন্ট নেম লিখিলো আৰু A12 ত ৰিস্ক লেভেল ওকে তাৰ পিছত আমি ইয়াত লগাব লাগিব VLOOKUP তো VLOOKUPৰ কাৰণে ইকুৱেল দিলো দেন VLOOKUP ফৰ্মুলা ওপেন লুকআপ ভ্যালু আমি ক্লায়েন্ট আইডিৰ এগেইনষ্টত সার্চ কৰিম গতিকে ক্লায়েন্ট আইডি ক্লিক কৰিলো কমা দিলো টেবুল এৰে আমি ক্লায়েন্ট আইডিৰ পৰা যেহেতু ক্লায়েন্ট নেম উলিয়াব লাগিব নেম লকে সিলেক্ট কৰিলে হ'ব নেম লকে সিলেক্ট কৰিলে আমি কেইটা কলাম সিলেক্ট কৰিলো দুটা কলাম সেকেন্ড কলামতে নেম আছে কমা দি 2 লিখিম এগেইন কমা দি এক্সাক্ট মেচৰ কাৰণে অৰ্থাৎ ফলছৰ কাৰণে 0 ব্ৰেকেট ক্লোজ এন্টাৰ C001 ৰঞ্জন দাসে আছিল যদি C002 দিও তেতিয়া হলে ওলাব মিনা বৰুৱা ৰিস্ক লেভেল এগেইন আমি ইকুৱেল দি VLOOKUP ব্ৰেকেট ওপেন ক্লায়েন্ট আইডিৰ থ্ৰুত আমি সার্চ কৰিম সিলেক্ট কৰি ললো কমা দিম ক্লায়েন্ট আইডিৰ পৰা আমি ৰিস্ক লেভেল লৈকে সিলেক্ট কৰিব লাগিব যেটো নেকি 8 নম্বৰ ঘৰত আছে যেতিয়া নেকি আমি কাৰ্সৰটো মাউসৰ যেটো ক্লিক কৰি থৈটো এৰি নিদিও ইয়াত তলত লিখা ওলাইছে সব 3R * 8C অৰ্থাৎ তিনিটা ৰো আৰু 8টা কলাম আৰু লাস্ট কলামত আমি সিলেক্ট কৰা কলামটো লাস্টত কি আছে ৰিস্ক লেভেল অৰ্থাৎ আমি 8 টাইপ কৰিব লাগিব কমা দি 8 এগেইন কমা 0 ব্ৰেকেট ক্লোজ ৰিস্ক লেভেল মিডিয়াম হয় কাৰ মিনা বৰুৱাৰ তো মিনা বৰুৱাৰ ৰিস্ক লেভেল মিডিয়াম ওকে তাৰ পিছত কৈছে চাৰ্ট ক্ৰিয়েচন অন ইনভেষ্টমেন্ট সামাৰি শীট ইনসাইড এ কলাম চাৰ্ট শোয়িং ইনভেষ্টমেন্ট সামাৰি শীট বুলি কৈছে আমি তো তেনেকুৱা কোনো ধৰণৰ শীট লোৱা নাই আমাক প্ৰথমতে শীট 1 বুলি কৈছে যি কি নহওক আমি এটা নতুন শীট ক্ৰিয়েট কৰি লওঁ আৰু এই শীটটোৰ নাম দি দিও ইনভেষ্টমেন্ট সামাৰি শীট তাত এটা কলাম চাৰ্ট ইউজ কৰিব কৈছে সাম অফ ফিউচাৰ ভ্যালু বাই ইনভেষ্টমেন্ট টাইপ ফিউচাৰ ভ্যালু আৰু ইনভেষ্টমেন্ট টাইপ লৈ পিনে এটা কলাম চাৰ্ট এটা ফিউচাৰ ভ্যালু যদি কওঁ আৰু ইনভেষ্টমেন্ট টাইপটো অকল এটাই আছে যেনেকৈ ইয়াত ফিক্সড ডিপোজিট মিউচুৱেল ফান্ড আৰু বন্ডছ আৰু এইফালে ফিউচাৰ ভ্যালু আছে বেলেগ বেলেগ আৰু এইটো আমাক কোৱেশ্চনত কৈছিল যে সাম কৰিবলৈ
sum of future value by investment type. Sum of future value by investment type যেহেতু কৈছে গতিকে আমি তাৰ কাৰণে এটা কি কৰিব পাৰো sum ইয়াত নকৰি আমি investment summary sheetতে গৈ pivot table টো এড কৰিব পাৰো pivot table এড কৰিবলৈ হলে আমি insertত যাম then pivot table click কৰিম from table range option to select কৰি যেটো table range ইয়াত আছে blink কৰি আছে cursor তাত আমি কি টাইপ কৰিব লাগিব আমি টাইপ একো নকৰো sheet 1ত যাম বা আমি যেটো sheetত আগত কাম কৰিছিলো গুটে ৰেঞ্জ আমি সিলেক্ট কৰি লম সিলেক্ট কৰি ওকে কৰিম ওকে কৰাৰ লগে লগে আমাৰ ওচৰত এনেকা উইন্ডো ওপেন হ'ব লেফট সাইডত পিভট টেবল থাকিব আৰু ৰাইট সাইডত ফিল্ডস বিলাক থাকিব আমাক ইনভেষ্টমেন্ট টাইপ আৰু যেটো ফিউচাৰ ভ্যালু এটো সাম দেখাব লাগে গতিকে আমি ইনভেষ্টমেন্ট টাইপটো ইয়াত ক্লিক কৰি লম ৰজত আহি পৰিব আৰু যেটো ফিউচাৰ ভ্যালু আছে ফিউচাৰ ভ্যালুটো ক্লিক কৰিলে অটোমেটিক্যালি সাম অফ ফিউচাৰ ভ্যালুজ দেখাই দিব ওকে তাৰপিছত আমি ক্লোজ কৰি দিম ক্লোজ কৰাৰ পিছত ইয়াত চাব অলপ যদি জুম কৰো ইয়াত ৰোল লেভেলস বুলি দেখাইছে বন্ডস ফিক্সড ডিপোজিট মিউচুয়াল ফান্ড আৰু সাম অফ ফিউচাৰ ভ্যালু ওলাইছে গুটেকিটা আমি সিলেক্ট কৰি হোমত গৈ পুনৰ এটো আমি কারেন্সিত থৈ দিও কারেন্সি ওকে কারেন্সিলে কনভার্ট কৰি দিলো তাৰ পিছত সাম অফ ফিউচাৰ ভ্যালু বাই ইনভেষ্টমেন্ট টাইপ হৈ গল এড চার্ট টাইটেল ফিউচাৰ ভ্যালু বাই ইনভেষ্টমেন্ট টাইপ আৰু এটা চাৰ্ট এড কৰিব কৈছে ইনসার্ট কলাম চাৰ্ট প্ৰথমতে কৈছিলে আৰু চাৰ্টৰ টাইটেল কি দিব কৈছিলে ফিউচাৰ ভ্যালু বা ইনভেষ্টমেন্ট টাইপ এতিয়া আমি এটো সিলেক্ট কৰি লম যে বন্ডস ফিক্সড ডিপোজিট মিউচুয়াল ফান্ডৰ পৰা আমি বা গুটে ৰেঞ্জটো সিলেক্ট কৰি লম ৰ লেভেলছৰ পৰা আমি গুটে ৰেঞ্জটো সিলেক্ট কৰি লম ইনসাৰ্টত যাম দেন আমি চাৰ্টত গৈ যেটো কলাম চাৰ্ট আছে কলাম চাৰ্ট আমি সিলেক্ট কৰি লম ওকে সিলেক্ট কৰাৰ পিছত টাইটেলটো কি দিব কৈছিলে টাইটেলটো দিব কৈছিলে যে ফিউচাৰ ভ্যালু বাই ইনভেষ্টমেন্ট টাইপ এটো আমি ধুনিয়াকে কালাৰ চেঞ্জ কৰি অলপ ব্ল্যাক কৰি দিছো মিলাই লওঁ আৰু অলপ ড্ৰেগ কৰি এটো ধুনিয়াকে মিলাই লৈছো ওকে মই এটো নরমাল পেজ ভিউত লৈ যাও 100 বুলি দি দিও আৰু গুটেই কিটা মই সাইজটো অলপ বঢ়াই দিছো 16 বুলি দি দিছো ওকে এটো হৈ গল তাৰ পিছত কোৱেশ্চনটো কৈছিলে এড ডাটা লেভেলস টু ইচ বাৰত ডাটা লেভেল এড কৰিব কৈছে আমি যিকোনো এটা বাৰত ক্লিক কৰিম ক্লিক কৰি ৰাইট ক্লিক কৰি ইয়াত এড ডাটা লেভেলস বুলি অপচন আছে এটো ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে যেটো ভ্যালু আছে এটো ওপৰত দেখাই দিব ওকে দেন কি কৈছে মুভ দি চাৰ্ট টু এ নিউ চাৰ্ট শীট এন্ড নেম ইট ফিউচাৰ ভ্যালু চাৰ্ট এগেইন এই চাৰ্টখন আমি নতুন চাৰ্ট শীটত নিব লাগে আৰু ফিউচাৰ ভ্যালু চাৰ্ট বুলি এটো লিখিব লাগে আমি কি কৰিম এই ফিউচাৰ ভ্যালু বা ইনভেষ্টমেন্ট টাইপৰ যি আমি বনাইছো কলাম চাৰ্ট ক্লিক কৰিম ক্লিক কৰাৰ পিছত ডিজাইনত যাম ডিজাইনত যোৱাৰ পিছত ইয়াত লোকেশন বুলি এটা অপচন আছে মুভ চাৰ্টত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত নিউ শীট অপচনত গৈ আমি ফিউচাৰ ভ্যালু চাৰ্ট বুলি লিখি দিম তাৰ পিছত ওকে প্ৰেছ কৰিম আৰু ইয়েস প্ৰেছ কৰিম ইয়েস প্ৰেছ কৰাৰ লগে লগে নতুন এখন শীটত ফিউচাৰ ভ্যালু চাৰ্ট বুলি আহি পৰিব তাৰ পিছত কৈছে সেভ ইয়োৰ ফাইল তাৰ পিছত এটো সেভ কৰি পিনে আৰু যদি প্ৰিন্ট কৰিব কয় আমি প্ৰিন্ট সেটআপ মিলাই পিনে কৰিলে হ'ব আৰু প্ৰিন্ট সেটআপ মিলাবলৈ প্ৰয়োজন নাই কাৰণ আমি অলৰেডি প্ৰিন্ট এৰিয়া সেট কৰি থৈছো কন্ট্ৰোল পি প্ৰেছ কৰিলে চাব আহিব কিন্তু একেবাৰে সৰু সৰু আহিব যেহেতু পোৰ্ট্ৰেট হৈ আছে আমি এইটোৰ পৰা বাছিবলৈ ল্যান্ডস্কেপও কৰি দিব পাৰো যেহেতু আমাৰ কোৱেশ্চনত একো কোৱাও নাই ল্যান্ডস্কেপ পোৰ্ট্ৰেট এটা কন্ট্ৰোল পি কৰিলে অলপ হেতু ঠিক আহিছে ওকে আই হোপ কোৱেশ্চনটো বুজি পাইছে ইয়াত অলপ ক্ৰিটিকেল আছিল কোৱেশ্চনটো আৰু বিশেষকৈ এইটো যি আমাৰ ক্যাটেগৰি 3 কাৰণে গ্ৰেজুৱেচন উইথ কম্পিউটাৰ সাৰ্টিফিকেট তেওঁলোকৰ কাৰণে এপ্লিকেবল হ'ব কোৱেশ্চনটো কাৰণ ইয়াত বহুখিনি কথা আছিল যেনেকৈ আমি যদি কবলৈ যাও যেটো এনুয়াল ৰেট আছে এনুয়াল ৰেটটো চেঞ্জ কৰাৰ লগে লগে ফিউচাৰ ভ্যালু চেঞ্জ হৈ গৈছে আকৌ এভাৰেজ ভ্যালুটো চেঞ্জ হৈ গৈছে প্ৰথমতে মই ফিউচাৰ ভ্যালু কাৰণে বেলেগ এটা ফৰ্মুলা লগাইছিল কিন্তু এনুয়াল ৰেটটো যেতিয়া আকৌ চেঞ্জ কৰিব লগা হ'ল এই 100 টো তুলি দিব লগা হ'ল যেটো e2 বাই f2 আসলে ইয়াত এটা মই বাই 100 বুলি এটা লিখিছিলো ৰাইট গটিকে এইখিনি অলপ ক্ৰিটিকেল আছিল আই হোপ এটো বুজি পাইছে তাৰ পিছতো যদি কিবা ডাউট আছে তেতিয়া হলে কমেন্ট বক্সত জনাই দিব এইটো কোৱেশ্চন আছিল আমাৰ মক টেষ্টৰ 5 নম্বৰ প্ৰেক্টিস পেপাৰ যদি আপোনালোকে মক টেষ্ট বাই কৰিব বিচাৰে তেতিয়া হলে
যিটো স্ক্ৰীনত নাম্বাৰ আছে নাম্বাৰটোত যোগাযোগ কৰিব পাৰে বা আপোনালোকে যিটো QR কোড দেখিছে তাত পে' কৰি স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিলে বাকী মক পেপাৰ দি দিয়া হ'ব এতিয়াও সময় আছে আজি 23 তাৰিখ হৈছে আমাৰ হাতত আৰু 7 দিন 10 দিনমান সময় আছে যদি এই মক পেপাৰ কেইটা ভালদৰে আমি প্ৰেক্টিছ কৰোঁ ভাল এটা ৰিজাল্ট পাম বুলি বা ভাল এটা মাৰ্কছ আমি আনিম বুলি কথা দিব পাৰোঁ ঠিক আছে গতিকে যদি মক পেপাৰ লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব থেংক ইউ